শুভ সন্ধ্যা। আমাৰ ঘৰলৈ কোন আহিছে গম পায়নে? আৰু আজি ভাগিন আহিছে দেই, তাৰমানে গৰম বন্ধত আহিব নোৱাৰিলে। আজি যিহেতু শনিবাৰ গতিকে আহিছে, কাইলৈ দেওবাৰ যাবগৈ। আৰু এইয়া আৰু কি পেকেটত পালে চাওক, এই পেকেটটোত পালে 2 টকা এটা পালে। আৰু আমাৰ মইনাই প্লেট সজাই দিছে দেই। পংকু এইটো পইচা চাওক, 2 টকাটো পাইছে। আৰু এইটো হৈছে আমাৰ ভাগিন দেই। আৰু চাহৰ লগত খাবলৈ কি লৈছে চাওক, ৰিঙত পাইছে মানে পইচা 2 টকাটো। আৰু বিস্কুট আমাৰ প্লেট ধুনীয়াকৈ সজাই দিছে দেই। ল'ৰাবোৰে কি বস্তুৱে চাহ খাই ভাল পায় ইয়াত দেখিছেনে? আৰু সেইদিনাখন বনোৱা মিঠৈ খাব লাগে। ভাল লাগিছে। সি আহিছে চাইকেল লৈ গুচি আহিলে, বহুত দূৰ নহয় বাৰু, তথাপিতো অকণমান দূৰ আছে বাৰু। আজিকালি ডাঙৰ হৈছে, চাইকেল লৈ আহিব পৰা হৈছে, সেইকাৰণে আহি ওলাইছেহি। আৰু এতিয়া গধূলি প্ৰাৰ্থনা কৰিব সময় হৈছে, আৰু তাৰ আগে সি পাইছেহি মানে। তাক চাহকাপ দি লৈছোঁ, তাৰপিছত এতিয়া প্ৰাৰ্থনা কৰিবলৈ যাওঁ। এইফালে আমাৰ ডাঙৰ সোণ আৰু সৰু আপোনালোক সকলোকে মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। গধূলি সময়ত ভিডিঅ'টো আৰম্ভ কৰিছোঁ, যিহেতুকে আজি আহিছে আমাৰ ঘৰলৈ ভাগিন। আৰু আজি ভিডিঅ'টো কৰিম বুলি ভবাই নাছিলোঁ বাৰু। দিনত ধান বহালোঁ কৰিলোঁ, কষ্টও হ'ল বাৰু। আজি বহুত ভাল লগা নাই, বিশেষকৈ বেছি ৰ'দ পালোঁ। তাৰপিছত এতিয়া যিহেতু আলহী আহিছে, ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। গধূলি সময়ত ধূপ লগালোঁ, প্ৰাৰ্থনা কৰিলোঁ, আৰু তাৰ আগতে মানে সিহঁতক চাহ খাবলৈ দিলোঁ। আৰু এতিয়া ভাত বনাম সোনকালে। আমাৰ বাৰু ভাত খোৱা দেৰি হয়, তথাপিতো মানে পংকু ভাত খোৱাটো অকণমান সোনকালেও হ'ব পাৰে যে, টোপনি যাব পাৰে। সেইটো কাৰণে ভাতকেইটা অকণমান সোনকালে বনাম। আৰু চাহ একাপ খাবলৈ আছে, চাহ একাপ বনাই লওঁ। সিহঁতক দিলোঁ মানে, আমি এখেত মই খাবলৈ আছে, খাই লওঁ চাহ। আৰু আমাৰ আজি ভাতৰ লগত খাবলৈ আছে, ফ্ৰিজটোতে দেখুৱাই দিছোঁ আৰু দেই। এইখিনি চাওক মাছ, এইখিনি হৈছে অথনি আমাৰ পথাৰৰ মানে কাষতে অকণমানি সৰু পুখুৰী এটা খান্দি থৈ দিছে, আৰু তাতে এইখিনি মাছ আছিলে, সেইখিনি মাছ। আৰু এইখিনি মাংস, এইখিনি মইনাই আমাৰ ঘৰৰ ওচৰতে মানে মাংস কাটে দেই, মাংস আনিবলৈ কৈছে। সিহঁতি মানে মাংসটো খাই ভাল পায়, ফ্ৰাই কৰি দিলে ভাল পায়, সেইকাৰণে মাংস আনি দিছে। আৰু সিহঁতক মাংস বনাই দিম, সিহঁতি যে ভাল পায়। আৰু শাওণ মাহ চলি আছে যিহেতুকে মই মাছ মাংস নাখাওঁৱে যেনিবা, কিন্তু আমাৰ ঘৰত খায়তো। আৰু আমাৰ মইনা বৰ বডিটো দেখুৱাইছে, দেখিছে? গৰম বেছিকৈ যে স্পৰ্টিংটো তিতি আছিলে, খুলি লৈছে। আৰু এতিয়া মই ভাত বনাওঁ আৰু পাকঘৰলৈ আহিব হৈ গ'ল, আৰু ভাত ৰান্ধিম। আৰু তাৰ আগতে চাহকাপ বনাই খাই লওঁ। আৰু আমি চাহকাপ কি হয় জানেনে? অৰ্জুন গছৰ ছালৰ চাহ খাওঁ। আৰু চাহটো মানে আমাৰ ঘৰত খোৱাটো কমেই হয়, সিহঁতক দিওঁ। কিন্তু আমাৰ মইনাহঁতৰ আজিকালি চাহ খাবলৈ একেবাৰে মনেই নকৰা হ'ল, চাহ নোখোৱা হ'ল। আমাৰো খোৱাটো কমি গ'ল, সিহঁতৰো খোৱাটো কমি গ'ল। কিন্তু আগতে আমাৰ বহুত ৰাপ আছিলে, দিনটোত কেইবাবাৰো চাহ খাওঁ। আজিকালি বাৰু চাহটো খাবলৈ ইমান মন নোযোৱা হ'ল। আৰু আমি যি কাপ চাহ খাওঁ, গধূলি সময়ত খাওঁ, সেয়া হৈছে অৰ্জুন গছৰ ছালৰ চাহকাপ খাওঁ দেই, এখেত আৰু মই। তাৰপিছত ইহঁতকো দিওঁ, মইনাহঁতে কেতিয়াবা খাই বাৰু। আৰু মই এই আগতীয়াকৈ এয়া টুকুৰা কৰি কাটি থৈ দিছোঁ। এইখিনি আগতীয়াকৈ মানে তিয়াই থৈ দিওঁ, তিয়াই থৈ পিনি পিছত মানে অকণমান উতলাওঁ। আৰু ইয়াত যিহেতু তিয়াই থোৱাৰ কাৰণে মানে আগতীয়াকৈ ৰংখিনি ওলাই যায়। আৰু অৰ্জুন গছৰ ছালৰ চাহ খালে কি হয় জানেনে? হাৰ্টৰ যিসকল ভাল, মানে হাৰ্টৰ পেচেণ্টৰ কাৰণে ভাল হয়। আৰু সেইদে বুলি নহয়, আগতীয়াকৈ খাই থাকিলেও মানে ভাল। হাৰ্টৰ বোলে বেমাৰ হৈছে, সেইখিনি হ'লেই যে খাব লাগে, সেইদে বুলি নহয়। অৰ্জুন গছৰ ছালৰ চাহ খাই থাকিলে বহুতখিনিৰ কাৰণে ভাল। আৰু হাই প্ৰেছাৰৰ কাৰণেও ভাল দেই, সেইটো মানে প্ৰমাণ পোৱা কথা। হাই প্ৰেছাৰৰ কাৰণে ভাল, সেইটো কাৰণে খাই থাকিব লাগে। আৰু এটা বিশেষকৈ মই প্ৰমাণ পোৱা কথা, যিটো হৈছে এই ছালৰ চাহ খোৱাৰ পাছত, অৰ্জুন গছৰ ছালৰ চাহ খোৱাৰ পাছত মোৰ পৰিৱৰ্তন এটা কি হৈছে জানে? মোৰ মেন্স মানে আগতীয়াকৈ হৈ যাওঁ, সদায় প্ৰতি মাহে মানে 7 দিন 8 দিন 9 দিনৰ আগতীয়াকৈ হৈ যাওঁ। কিন্তু এইটো খাই থাকিলে একেবাৰে টাইমত হওঁ, কেতিয়াও আগত নহওঁ, কেতিয়াও পিছত নহওঁ, একেবাৰে দিনত হওঁ। খুব বেছি এদিন বাঢ়িব পাৰে, এদিন কমিব পাৰে, একেবাৰে টাইমত হওঁ মানে। সেইটো এটা প্ৰমাণ পোৱা কথা দেই। আপোনালোকে খাই খাব পাৰে, কিন্তু আমাৰ মহিলাসকলৰ সেই প্ৰব্লেমটো প্ৰায় মহিলাৰে আছেই। যদি আপোনালোকে এই অৰ্জুন গছৰ ছালৰ চাহ খাই নহয়, খাই থাকিলে আপোনালোকে প্ৰমাণ পাব। মই কিন্তু একেবাৰে প্ৰমাণ পাইছোঁ দেই। মই এতিয়া আজি 6-7 মাহ ধৰি খাই আছোঁ। মই নোখোৱাকৈও চাইছিলোঁ যে, মাজতে 2 মাহ নোখোৱাকৈ চাইছিলোঁ, তাৰ প্ৰমাণটো কিন্তু মই পাই গ'লোঁ, আগতীয়াকৈ হৈ গ'লোঁ। এইটো খাই দিলে একেবাৰে টাইমত হওঁ। আপোনালোকেও খাই চাবচোন বাৰু, প্ৰমাণ পাব। আমালৈ এয়া চাহ বাকি ল'লোঁ। এই চাহটো কালাৰ কেনেকুৱা হয় দেখিছেনে? অৰ্জুন গছৰ ছালৰ যিটো মই চাহৰ কথা কৈছোঁ যে, এইটো কালাৰটো চাওক। এইটো আমাৰ এখেত আৰু মোলৈ লৈ লৈছোঁ, ইহঁতি খালেই যিহেতুকে। আৰু এইটো
তাৰপিছত কালাৰটো এইটো কালাৰ কিমান ধুনীয়া কালাৰ দিছে। আৰু আমাৰ সোণলৈ মানে এতিয়া গধূলিপৰ যিহেতু অকণমান অ'টছ বনাই দিছোঁ, খুৱাই ল'ব লাগিব তাক। দিনত ভাত খাবলৈ মন নকৰিলে পিছবেলা মেগীহে খালে অকণমান। আৰু এতিয়া ভাবিছোঁ অ'টছ অকণ বনাই দিওঁ। গাখীৰ অকণমান আছিলে মানে ফ্ৰিজত, দেখিলোঁ নাই বুলি ভাবিছিলোঁ, তাৰপিছত মানে দেখিলোঁ ফ্ৰিজত আছে, তাকে অকণমান বনাইছোঁ। আৰু আমাৰ বাহিৰৰ পৰিৱেশটো মাতটো শুনিছেনে বাৰু, ঢোল খোল চব বাজি আছে। ওচৰৰ দাদা এজন আহিছে, আমাৰ পৰিৱেশটো দেখাইছোঁ দেই। সেয়া চাওক মইনা পংকু আহিছে দেই। এয়া মাংস বনাবলৈ লৈছোঁ। চাওক এইখিনি পিঁয়াজ ফ্ৰাই কৰিছোঁ। আনফালে এয়া কোমোৰা দালি বনাইছোঁ দেই, কোমোৰা দালি। এইখিনি সৰু মাছ নিমখ হালধি দি থৈছোঁ। আৰু এইখিনি হৈছে ব্ৰইলাৰ মাংস, ইয়াতে মছলা হালধি নিমখ চব দি থৈছোঁ দেই। এতিয়া এইখিনি সানি কৰি বনাব লাগিব। একো মেৰিনেট নাই কৰা আৰু যেনে তেনে বনাই দিছোঁ। এইখিনি এতিয়া বনাই আছোঁ আৰু বনাই আছোঁ মাংস দেই। আমাৰ শুন মোৰ কোচত উঠি ল'লেহি। আৰু এইখিনি হৈছে ব্ৰইলাৰ মাংস বনাই আছোঁ। আমাৰ শুনে টেষ্ট কৰে বোলে, পাই মাংস গুণাই আছে বোলে। এইখিনি দাইলতে দিছোঁ, আলু মাংসত দিম। আৰু এয়া আমাৰ মাছ দেখিছেনে, এইখিনি মাছ ফ্ৰাই কৰিম। এয়া আমাৰ শুনৰ কাম চাওক। আৰু এইপিনে আমাৰ আলহী পংকু দেই, সি মোক ভিডিঅ' কৰি দিছিলে কিন্তু গুচি গৈছেগৈ এতিয়া। মৰ্ণিং। এয়া দেখিছেনে, দুটা দিন ধুনীয়া ৰ'দ পালোঁ, ধান দুদিন দুপাচি বহালোঁ। আৰু আজি ৰাতিপুৱাই চাওক বৰষুণ দিলে পিছনিশা। আৰু এইখিনি কাপোৰ লৈ আহিছোঁ, কাপোৰ মেলিবলৈ লৈ আহিছোঁ। আৰু আনফালে আমাৰ শুন মোৰ পিছে পিছে। আৰু আজি আমাৰ মইনাই খুলিছে দোকান দেই। মইনা পেণ্টটো কি হ'ল, বগা বগা হৈ গ'ল। সেইকাৰণে আৰু আমাৰ দোকানত চাটাৰ লগাই হৈ গ'ল। চাটাৰ পিনে সুশান্ত বহি আছে, মই দোকানলৈ আহিছোঁ, কাপোৰ মেলিবলৈ আহিছোঁ, দোকানলৈ আহিছোঁ। মানে চেনী লাগে। চুৰিখন লগাই নিবা, এনেকৈ থৈ নিবা মইনা। চুৰিখন কেলৈ লগাইছোঁ? আৰু মোৰ থাকি আগতে আমাৰ শুন দেই, কি লাগে ললিপপ? কি লাগে? কিটো? এইটো মৰ্টনটো। এইবোৰ মৰ্টন লাগে চাওক। এইটো দোকানলৈ আহিলে ঢেৰ কিবা কিবি বস্তু লাগে। কি নহয়, মই পিছত খুলি মই কিবা এটা নিবলৈ আহিছোঁ দেই। মইনা এটা খুলিব বোলা। মইনা যেনি তেনি ঘূৰি ফুৰিছে দেখিছেনে বাৰু। এইখন অকণমান হাৰি পিছে ঠিক কৰিব পৰা নাই। কালি আলু ইয়াতে থ'লে, ভালেই হ'ল। আমাৰ দোকানৰ প্ৰটিন মাৰিছে দেই। এইপিনে আমাৰ সুশান্ত প্ৰটিন মাৰি আছে। আজি কালি নাহিলে, 3 দিন নাই অহা, 2 দিন মাৰিলে আৰু এইখিনি। তাৰপিছত তাৰ ৰং কৰিবলৈ আছে। ভাদ মাহতে দোকানখন ল'ম বুলি ভাবিছোঁ আৰু দেই। ভাত দি আছোঁ দেই। দুপৰীয়া খাবলৈ ৰাতিপুৱা ৰুটি খালোঁ, আৰু এতিয়া ভাত উলিয়াইছোঁ। আৰু কি চাওক, এয়া ভাত ৰান্ধিছোঁ। এয়া চচত ৰঙালাও ভাজি, এইটো হৈছে ৰঙালাও আগ আৰু ধুন্দুলি মিক্স, কোমোৰা দালি চব্জি, আৰু এইখিনি হৈছে ডিম। এইখিনিয়ে আজি দুপৰীয়া সাজত। আৰু আলহী আছে, পংকু আছে, ভাগি। তাৰপাছত কালি মাছ মাংস খোৱা হ'ল। এতিয়া মাছ আছে বাৰু দেই, হট পিছত কালিয়ে ফ্ৰাই কৰি থোৱা।
সেইখিনি দিব লাগিব আৰু খালি আজি ডিমহে ফ্ৰাই কৰিছোঁ আজি এইটো দেওবাৰ এইফালে আজি দেউতা আহিলে দেই এয়া আমাৰ একেটাই কথা পাতি আছে আমাৰ পংকু ওচৰত যাবলৈ ওলাইছে পংকু কালি পিছবেলাপত আহিলে এতিয়া যায়গৈ ৰেডিয়ে ওলাই কৰি এতিয়া বোলো চাহ একাপ খাই পিনে সি যাওকগৈ আৰু চাহ খাবলৈ ক'লোঁ আজি পংকুৱে পুখুৰীত সাঁতুৰিবলৈ গ'ল দেই আমাৰ ওচৰতে আছে বৰ পুখুৰী মইনা সদায় যায় আজি বোলে সি সাঁতুৰিছিলে পংকুৱে সাঁতুৰিব জানো না একো নহয় খা আৰু এয়া দেউতাই লৈ আহিছিলে মধুৰি দেই আমাৰ ঘৰতো হৈছে মধুৰিজোপা দেউতাহঁতৰ ঘৰৰ পৰা অনা সঁচ আৰু এইকেইটা দিছোঁ পংকুমণিক আমাৰ ঘৰত কেইটামান থৈ দিছোঁ মই বেছিকৈ ভাল পাওঁ এইটো সোৱাদটো কম যে সেইকাৰণে চৰবত বনাই খাই বেছি ভাল পাওঁ চুমে আগবাৰ ঘৰত থাকোঁতে দিছিলে চৰবত বনাই ইমান খাবলৈ ভাল লাগিছিল ঐ এইফালে আমাৰ পংকুৱে কিমান লাজ কৰিছে দেখিছেনে লাজ কৰা ল'ৰাটো চাওঁ চাওঁ সি চাহ খাবই নাই বহি পিনে মন্দিৰ ৰখি আছে ৰাস্তাত খাই পংকু বাই বাই দেই পংকু বেগ নাই নি আৰু এই চাইকেলখন দেখিছেনে এইখন চাইকেল হৈছে ফ্লিপকাৰ্টত অৰ্ডাৰ দি অনা চাইকেল দেই মই ভাবোঁ কি ফ্লিপকাৰ্টত বস্তু আনিলে মানে চাইকেল এনেকৈ আনিলে বেয়া আহিব নি কিন্তু এখন ধুনীয়া চাইকেল পাইছে এইখন চাওক চাইকেলখন ধুনীয়া আহিছে ঘৰত দি থৈ যায় আহি বোলে চাইকেল এনেকৈ ফিটিং কৰি আৰু পংকু গ'লগৈ আৰু